নমস্কাৰ বন্ধুসকল, মই নয়ন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত এটি ভিডিঅ' আপোনালোকৰ আগলৈ পুনৰ আগবঢ়াইছোঁ। এইকেইদিন বহুত ব্যস্ত থকাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাই। হয়তো ভাবিছে আপোনালোকে কিয় ভিডিঅ' বনোৱা নাই, কিয় দিয়া নাই। তো উপায় নাই, অকণমান কৰ্মৰ কাৰণে ব্যস্ত থকাত মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাব পৰা নাই বা ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াব পৰা নাই। বন্ধুসকল, মোৰ গাহৰি ফাৰ্মখিনি এতিয়া আপোনালোকক মই আগতে দেখুৱাই আছিলোঁ। মই কেনেকৈ দানা বনাওঁ, কেনেকৈ দানা খুৱাওঁ আৰু দানা খোৱা গোটেইখিনি দেখুৱাইছিলোঁ। গাহৰিখিনি কিমান ডাঙৰ হৈ আছে মই আপোনালোকক দেখুৱাই আছিলোঁ। তো মই খাচী গাহৰিকেইটা আপোনালোকক প্ৰায় দেখুৱাই আছিলোঁ। এইকেইটা 6 মাহ হৈছে, 4 মাহ হৈছে আপোনালোকক দেখুৱাই আছিলোঁ। তো আজি দেখুৱাইছোঁ মই আপোনালোকক। মই অলৰেডি বিক্ৰী কৰি দিয়া হ'ল। বিক্ৰী কৰাৰ পিছত এতিয়া এই 5টাৰ ভিতৰত ইয়াত 3টা আছে বৰ্তমান, বাকী 2টা নিলে বেপাৰীয়ে। তেওঁলোকে একেলগতে লৈ যোৱা নাই, এটা এটাকৈ কৰি নি আছে। আৰু কালিলৈ দেওবাৰে দিনটোত তেওঁলোকে এই 3টা লৈ যাব। এই 5টাত মই 1,20,000 টকাত বিক্ৰী কৰিছোঁ। তো বন্ধুসকল, মই এনেদৰেই ফাৰ্মখন চলাই আছোঁ, 2 টকা উপাৰ্জন কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। তো মই সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ আজি ভিডিঅ' পুনৰ এটা দি। তো আপোনালোকে ছাপোৰ্ট কৰিব মোৰ চেনেলটো। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধুৱে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক আগলৈ পাই থাকে। তো মই ইয়াতে দেখুৱাইছোঁ আপোনালোকক। এই 3জনী ইয়াতে চেউৰী গাহৰি আছে। এইকেইজনী মই পোৱালি নিদিয়াওঁ, এইকেইজনী মই আপোনাৰ মাৰ্চ এপ্ৰিলৰ কাৰণে থৈ দিছোঁ, বিহু সময়ত বিকিম। আৰু ইয়াতে আছে, মই দেখুৱাই দিছোঁ আপোনালোকক। চব এইজনী দেখিছে, লাইট এটাই জ্বলি আছে, সেইকাৰণে আন্ধাৰৰ কাৰণে ভিডিঅ'টো মই আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, তাৰ বাবে মই দুখিত। তো ইয়াতে আছে এজনী গাভিনী কৰিলোঁ মই 17 তাৰিখত, জানুৱাৰী 17 তাৰিখত। বৰ্তমান গাভিনী হৈছে আৰু এই পোৱালি দিব আপোনাৰ এপ্ৰিলত। তো ইয়াতে আছে 3জনী চেউৰী। এইকেইজনী চব আন্ধাৰ হৈছে, তথাপিও ধৰিব পাৰিছে চাগে। লাইটৰ ব্যৱস্থাটো অলপ কমটি, তথাপিও দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে খং নকৰিব, কাৰণ কি ভিডিঅ'খিনি মই আপোনালোকক আৰু যথাকিঞ্চিত দেখুৱাইছোঁ। তো বন্ধুসকল, এইখিনিতে মই আপোনালোকক আৰু এটা অনুৰোধ কৰিছোঁ যে আমাৰ অসম চৰকাৰে এতিয়া যিটো CP গ্ৰুপ নামৰ থাইলেণ্ডৰ কোম্পানীটোক আমাৰ গাহৰি ফাৰ্ম কৰিবৰ কাৰণে অসমলৈ ৰঙা দলিচা পাৰি মাতি আনিছে। এই কোম্পানীটোক আপোনালোকে অকণমানো ছাপোৰ্ট নকৰিব। যদি ছাপোৰ্ট কৰে, আপোনালোকে আজি যি 2-4টা গাহৰি বিকি 2 টকা উপাৰ্জন কৰি আছে, এইখিনিও আপোনালোকে শেষ হোৱা বুলি ভাবি ল'ব। আৰু যদিয়ে তেওঁলোকক ছাপোৰ্ট কৰে, তেওঁলোকে আপোনালোকক প্ৰথমতে টোপ দিব। যেনেকৈ জিঅ' কোম্পানীয়ে প্ৰথমতে আপোনালোকক 1 বছৰৰ কাৰণে বা আমাক 1 বছৰৰ কাৰণে ফ্ৰী দি চলাবলৈ ফ্ৰীকৈ দিলে, আৰু চলোৱাৰ পিছত এতিয়া আমি তাৰ ফল ভোগ কৰি আছোঁ। আমি 1 মাহত এতিয়া 300 টকা ৰিচাৰ্জ নকৰিলে আমাৰ নহয়। তো সেইদৰে প্ৰথমতেই আমাক এই কোম্পানীটোৱে আহি টোপ দিবহি যে আপোনালোকক কম দামত গাহৰি পোৱালি দিছোঁ, বেছি প্ৰফিট দিছোঁ। এনেদৰেই আমাক গাহৰি পালন কৰিবলৈ দিব। কিন্তু তাৰপিছত দেখিব যিমান লাভ হয় তেওঁলোকে গোটেই লাভখিনি খাই ল'ব, আমাৰ কিন্তু একো লাভ নহ'ব। আমি গাহৰি পুহি এতিয়া যিকেইটা পাই আছোঁ, তেতিয়া আমি তাতকৈ কম লাভান্বিত হ'ম। সেইকাৰণে বন্ধুসকল, আপোনালোকে যিবিলাকে 2-4টা গাহৰি পুহি বৰ্তমান ফাৰ্ম কৰি আছে বা গাহৰি পালন কৰি আছে, ফাৰ্ম কৰি আছে বুলি নকওঁ, পালন কৰি আছে আৰু 2 টকা উপাৰ্জন কৰি আছে, তো এই কোম্পানীটোৰ মানে চালনাত পৰি আপোনালোকে অকণমানো ভুল নাযাব। আৰু যদি ভুল যায়, এই কোম্পানীটোৰ চালনাত পৰি যদি আপোনালোক ভুল যায়, ধৰি লওক আৰু নিজৰ ভৰিত কুঠাৰখন নিজে মাৰি লৈছোঁ বুলি ভাবিব। সেইকাৰণে বন্ধুসকল, আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে নিজেই 5,000 টকা 6,000 টকা দি বা এজনী গাহৰি আনক, আৰু সেই এজনী গাহৰিৰ পৰাই আপোনালোকে 10জনী গাহৰি কৰিবলৈ চেষ্টা কৰক।
কিন্তু এই বাহিৰাগতৰ কোম্পানীটোৰ যদি চালানাত পৰি আপোনালোকে বেছি লাভান্বিত হ'ম বুলি ভাবি যদি আপোনালোকে তেওঁলোকৰ পৰা গাহৰি লৈ গাহৰি পুহিবলৈ যায়, তেতিয়াহ'লে কিন্তু হয় আপুনি এবছৰ বা দুবছৰ লাভ পাব, কিন্তু তাৰপিছত আৰু আপোনাৰ সেই যিমানখিনি লাভ হ'ব সেইখিনি তেওঁলোকে কাই লৈ যাব। তেতিয়া কিন্তু আপুনি চকু পানী টুকি বুকুত ঢকিয়াই যিমান যাক অনুৰোধ কৰিলেও কিন্তু একো লাভ নহ'ব। সেইকাৰণে বন্ধুসকল, আপোনালোকে কথাখিনি অলপ চিন্তা কৰিব। মই সকলোকে কৈছোঁ, আমাৰ থলুৱা যিবিলাকে ঘৰতে 2-4টা গাহৰি পুহি আছে বা এজনী দুজনী গাহৰি পুহি আছে, তেওঁলোকৰ চালানাত পৰি আপোনালোকে ভুল নাযাব। মই এইটো আপোনালোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, নিজেই ফাৰ্ম কৰিবলৈ চেষ্টা কৰক। 2টা কৰক গাহৰি, প্ৰথমতে আনক 2টা পুহক, 2টা পুহি 4টা কৰক। তেনেদৰে গাহৰি পোৱালি ঘৰত নিজেই পোৱালি দিয়াই মেলি ফাৰ্মখন ডাঙৰ কৰিবলৈ চেষ্টা কৰক। কিন্তু এই বাহিৰাগতৰ কোম্পানীৰ চালানাত পৰি যদি আপোনালোকে 2 টকা লাভ পাম বুলি ভুল গৈ যদি গাহৰি আনি পোহে, তাতকৈ আৰু মানে ক'বলগীয়া একো নাই। সেইকাৰণে বন্ধুসকল, আপোনালোকক মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে বাহিৰাগত কোম্পানী, থাইলেণ্ডৰ কোম্পানী CP গ্ৰুপ নামৰ যিটো কোম্পানীক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমত ফাৰ্ম কৰিবৰ কাৰণে আদৰণি জনাইছে ৰঙা দলিচা পাৰি, আৰু আমাৰ কৃষিমন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াই যিটো কোম্পানীক ছাপোৰ্ট কৰিছে বা সহযোগ কৰিছে, এই কোম্পানীটোৰ কথাত আপোনালোকে যাতে অকণমানো ভুল নাযায়। সেয়ে মই আপোনালোকক পুনৰ অনুৰোধ জনাইছোঁ, এই কোম্পানীটোত ভুল গৈ আপোনালোকে তেওঁলোকৰ পৰা গাহৰি লৈ গাহৰি পুহি লাভান্বিত হ'ম বুলি আশা নকৰি এই কোম্পানীটোক দূৰতে খেদক। আৰু শেষত পুনৰ আপোনালোকক অনুৰোধ জনাই, গাহৰি এই CP গ্ৰুপটোৰ পৰা গাহৰি পুহিবলৈ নলয় বা কোম্পানীৰ পৰা আপোনালোকে গাহৰি পুহিবলৈ নলয়, আপোনালোকে নিজেই 6,000-12,000 টকা খৰচ কৰি পোৱালি আনি ঘৰতে পোৱালি দিয়াই আপোনালোকে ফাৰ্ম কৰিবলৈ আৰম্ভ কৰক, আৰু তাতেই আপোনালোকে লাভান্বিত হ'ব। সদশেষত আপোনালোকক পুনৰ ধন্যবাদ জনাই মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বন্ধুসকল। ধন্যবাদ। জয় আই অসম। সদৌ শেষত সদৌ অসম গাহৰি পালক সন্থা জিন্দাবাদ। জয় আই অসম। ধন্যবাদ।